Hello viewers, Infinitec Solution eta learning video la আপোনালোকক স্বাগতম জনাইছো। Friends, কালি আমাৰ টিউজডে আছিলে আৰু আমাৰ Nifty কালি এক্সপায়াৰি আছিলে আৰু কালি আমি ভিডিওত যেটো মেনশন কৰি আছিলো তো হেতু মতে আমাৰ খুব সুন্দৰকে মাৰ্কেটে ৰিয়েক্ট কৰিলে। তো কালি কাৰণে আমি কৈছিলো যে 20905 এটা আমাৰ ইম্পৰ্টেন্ট লেভেল হয়। তো মৰ্নিং এটা ডাউন সাইড মুভ আহি এটা ৰেঞ্জতে আহি পুনৰ হি আমাৰ যেটো লেভেল আছে 20800 এই ৰেঞ্জলৈ আহি এটা শাৰ্প আপ মুভ দিয়ে আৰু আপসাইডৰ কাৰণে এটা লেভেল দিছিলো 21065 তো এক্স্যাক্টলি হে ৰেঞ্জলৈকে হি এটা আপসাইড মুভ দিয়ে আৰু তাত এটা ৰেজিস্ট্যান্স লয়। দেন আমাৰ ভিডিওটোত আৰু এটা আপডেট দিছিলো যে কালি দিনটোত আমাৰ ইণ্ডিয়াৰ ইনফ্লেশন ৰেট আহিবলগা আছিল, দেন ইউএছৰ আহিবলগা আছিল, গ্লোবাল যিখিনি আমাৰ মাৰ্কেট আছিল। তো এটা ৰেঞ্জত গৈ প্লাই হি কনসলিডেট কৰাৰ পিছত এটা নিউজ আহে, সেই নিউজটোত আমাৰ যেটো ইণ্ডিয়ান ইনফ্লেশন ৰেট হেতু আমাৰ 5.09 আহিলে, যেটো এক্সপেক্টেড আছিল 5.02, অলপ বেছি আহিলে আৰু হেতু মতে আমাৰ মাৰ্কেটে ৰিয়েক্ট কৰিলে আৰু এটা হেভি ডাউনফল দিলে। তো আমি আৰু এটা ডাউন সাইডৰ কাৰণে এটা লেভেল আমি দিছিলো 20760, ইয়াৰ তলত যদি 15 মিনিটছৰ ক্যান্ডেল ক্লোজ কৰে দেন আমি আৰু ডাউন সাইড মুভ দেখিবলৈ পাম বুলি আমি মেনশন কৰিছিলো, যেটো ইয়াত আহিছিলে কিন্তু সাস্টেইন নহলে আৰু গৈ প্লাই হি ওপৰত ক্লোজ কৰিলে এন্ড দেন এটা ৰেঞ্জত হি ট্ৰেড কৰি থাকিলে, যেটো আমাৰ ইম্পৰ্টেন্ট লেভেল আছিল 20905, তাৰ আশেপাশে হি ম্যাক্সিমাম টাইম ট্ৰেড কৰি থাকিলে আৰু তাতে ক্লোজিং দিলে। সো যিখিনি আমাৰ কালি ভিডিও চাইছিলে তেওঁলোকৰ মই ভাবো প্ৰফিটেবল ট্ৰেড ল'ব পাৰিলে, এটা ইনফৰ্ম ডিসিজন লৈ প্লাই ট্ৰেড ল'ব পাৰিলে। সো থ্যাংক ইউ। আজি চাও, আজি আমাৰ ব্যাংক নিফটিৰ এক্সপায়াৰি আছে, যেহেতু আজি ওয়েডনেসডে হয়। তো ব্যাংক নিফটিৰ কাৰণে যেটো ইম্পৰ্টেন্ট লেভেল হয় হেতু হৈছে 47326, এটো আজিৰ কাৰণে ইয়াৰ ইম্পৰ্টেন্ট লেভেল হয়। আৰু আমাৰ যেটো গ্লোবাল মাৰ্কেট কালি ইউএছৰ ইনফ্লেশন ৰেট ডাটা আহিছে, তো তেওঁলোকৰ আহিছে 3.15, যেটো লাষ্ট মান্থ আছিল 3.09, তো অলপ বাঢ়ি আহিছে। ষ্টিল তেওঁলোকৰ যেটো লাষ্ট ইয়াৰৰ যেটো ইনফ্লেশন ৰেট আছিল 6.05, যেটো অলমোস্ট ডাবল আছিল। তো সেইকাৰণে এটা পজিটিভ সেন্টিমেন্ট আছে মাৰ্কেটত, সেইকাৰণে নাসডেক S&P 500 ডাও জোন্স গুটেখিনিতে আমি পজিটিভ ক্লোজ আমি দেখা পাইছো, পজিটিভ সেন্টিমেন্ট দেখা পাইছো। আৰু আজি আমাৰ গিফট নিফটি 42 আপসাইড এটা ৰেঞ্জত ট্ৰেড কৰা দেখুৱাই আছে, গতিকে এটা পজিটিভ এটা গ্যাপ আপ আমি এক্সপেক্ট কৰিছো, হয়তো গ্যাপ আপো হ'ব পাৰে বা ফ্ল্যাটিছও এটা ওপেন হ'ব পাৰে। আৰু গ্যাপ আপ ওপেন হয় যদি আমাৰ 47400 এই ৰেঞ্জত যদি ওপেন হয় পেলাই এই 47326 এই লেভেলটো হি এবাৰ ৰিটেষ্ট কৰিব পাৰে, ৰিটেষ্ট কৰি আপৱাৰ্ড হ'বৰ কাৰণে যদি পুনৰ হি 47400 450 এই ৰেঞ্জ বিলাক যদি হি আপসাইড ব্ৰেক কৰে 15 মিনিটছৰ ক্যান্ডেল ক্লোজ কৰে দেন 47536 এই লেভেল খিনি আমি দেখিব পাৰো, দেন 47600 এই লেভেল খিনি দেখিব পাৰো। আৰু তাৰ ওপৰত এটা ৰেঞ্জ আছে 47800 বা 47750 এই ৰেঞ্জত হি আমি যোৱা দেখিব পাৰো। আৰু যাৰ ওপৰত এটা ফায়াৰ মুভ আমি দেখিবলৈ পাব পাৰো, যেটো নেকি এটা যেটো সাইকোলজিক্যাল লেভেল আছে 48000, তালৈকে মাৰ্কেট আমি যোৱা দেখা পাব পাৰো। দেন নেক্সট সিনাৰিওটো যেটো ডাউন সাইড মুভৰ কাৰণে এগেইন যদি 47326 এই লেভেলটো ক্ৰুচিয়াল হ'ব, সৰি। আৰু এই লেভেলটো যদি ডাউন সাইড যদি 15 মিনিটছৰ ক্যান্ডেল ক্লোজ কৰে আৰু এই এটা ৰেঞ্জ ক্ৰিয়েট হৈ আছে 47200 ৰ পৰা 47250 এই ৰেঞ্জটো যদি হি ডাউন সাইড ব্ৰেক কৰে দেন আমি দেখিবলৈ পাম 47050, দেন সাইকোলজিক্যাল লেভেল 47000, এন্ড দেন যদি ইয়াৰ তলত যদি আমি দেখা পাও কালি যেটো ইয়াৰ লো আছিল, এই ক্যান্ডেলৰ যেটো লো আছিল হেতু ইম্পৰ্টেন্ট হ'ব, তো তালৈকে আমি মাৰ্কেট অহা দেখিব পাৰো। আৰু তলত এটা ৰেঞ্জ আছে 46800 ৰ পৰা 46650 বা 700 ক'ব পাৰে। এই ৰেঞ্জটো এটা ইম্পৰ্টেন্ট সাপোৰ্ট জোন হয়, যাৰ তলত মাৰ্কেট যোৱাৰ খুব কম চান্স আছে। ঠিক আছে, গতিকে এইখিনি হৈছে ব্যাংক নিফটি লেভেল। দেন নিফটি যদি আমি চাও, নিফটিৰ কাৰণে আজি ইম্পৰ্টেন্ট যিখিনি লেভেল হৈছে আৰু ক্ৰুচিয়াল লেভেলটো হৈছে 22348, তো এইটো এটা ক্ৰুচিয়াল লেভেল হ'ব।
আজি যদি গেপ আপ ওপেন হয় বা এটা ফ্লেটিছ এই এৰিয়াটোত যদি এটা ৰেঞ্জত ওপেন হৈ পেলাই সি যদি এইটো ৰিটেষ্ট কৰে 22,348 এণ্ড এগেইন যদি এই ৰেঞ্জটো যদি সি ব্ৰেক কৰে 22,400 22,423 ওপৰত আমি এটা আপৱাৰ্ড মুভ আমি দেখা পাব পাৰোঁ যিটো নেকি 22,461 দেন 22,500 এটা সাইকোলজিকেল লেভেল এণ্ড দেন যদি এটা ৰেঞ্জত আমি দেখা পাওঁ যিটো 22,560 550 এই যিটো ৰেঞ্জ এইটো এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন তো ইয়াত আমি যোৱা দেখিব পাৰোঁ ইয়াত আমি কনচলিডেশ্যন কৰা দেখিব পাব বা এটা ৰেজিষ্টেঞ্চ লোৱা দেখা পাব পাৰোঁ দেন নেক্সট চিনাৰিটো হৈছে যে ডাউন মুভৰ কাৰণে এগেইন 22,348 এই লেভেলটো ক্ৰুচিয়েল হ'ব যিটো নেকি যদি ব্ৰেক কৰে 15 মিনিটৰ কেণ্ডেল যদি ক্লোজ কৰে আৰু এই ৰেঞ্জত যদি আহে 22,320 আৰু 22,300 এই ৰেঞ্জটো যদি সি আকৌ যদি ব্ৰেক কৰে ডাউন চাইড দেন আমি নেক্সট 22,270 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হয় এইটো দেখা পাব তাৰ তলত আমি 22,200 এণ্ড 22,150 এইবিলাক ৰেঞ্জলৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ অ'কে দেন আজিলৈ আমাৰ ইমানেই আছিলে এনালাইচিছ যিখিনি আমি কৰিছোঁ আৰু মই ভাবোঁ আপোনালোকৰ আজি পুনৰ মাৰ্কেটত এটা ইনফৰ্মড ডিচিজন ল'বৰ কাৰণে সুবিধা হ'ব তো আমাৰ লগত থাকিব আমাৰ ভিডিঅ'খিনি চাই থাকিব আৰু যিখিনি আমাৰ ভিডিঅ' চাই আছে তেওঁলোকৰ আমাৰ ছাজেশ্যনছখিনি আমি বিচাৰিম যে আমাৰ যদি কিবা ইম্প্ৰুভমেণ্ট আছে আমি কৰিম তাতে এণ্ড দেন যদি আপোনালোকৰ আমাৰ ভিডিঅ' চাই পেলাই প্ৰফিটেবল কিবা শিকিব পাৰিছে বা প্ৰফিট হৈছে দেন সেইখিনিও আমাৰ আগত শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ আজিৰ কাৰণে আহিছোঁ হেভ এ নাইচ ডে হেভ এ প্ৰফিটেবল ডে থেংক ইউ ছ' মাছ